নমস্কাৰ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজিৰ প্ৰথমটো খবৰে হৈছে আজি দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় বৰ্ডৰ বৈঠক। এই বৈঠকতে চূড়ান্ত হ'ব দলটোৰ প্ৰাৰ্থী তালিকা। বিজেপিৰ এই বৈঠকৰ বাবে অপেক্ষা অসম গণ পৰিষদৰো। এই বৈঠকতে চূড়ান্ত হ'ব মিত্ৰজোঁটৰ আসনো। বৈঠকত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। উত্তৰ অসম বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা: ঢেকিয়াজুলি অশোক সিঙাল, ৰঙানদী ঋষিৰাজ হাজৰিকা, বৰছলা ঋতুপৰ্ণ শৰ্মা, নাওবৈচা বসন্ত দাস, তেজপুৰ পৃথ্বীৰাজ ৰাভা, লখিমপুৰ মানৱ ডেকা, ৰঙাপাৰা কৃষ্ণ কমল তাঁতী, ঢকুৱাখানা নৱ কুমাৰ দলে, নদুৱাৰ পদ্ম হাজৰিকা, ধেমাজি ৰণোজ পেগু, বিশ্বনাথ পল্লৱ লোচন দাস, চিচিবৰগাঁও অৰুণিমা লাহন বৰুৱা, বিহালী মুনীন্দ্ৰ দাস, জোনাই ভুৱন পেগু, গহপুৰ উৎপল বৰা, মঙলদৈ অনুপম ডেকা, বিহপুৰীয়া ভূপেন বৰা, চিপাঝাৰ বনমালী শৰ্মা, দলগাঁও মিত্ৰজোঁট। বিয়লি ১ বজাত দিল্লীত উপস্থিত হ'ব গুৰুত্বপূৰ্ণ নিৰ্বাচনী সমিতিৰ বৈঠক আৰু এই বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। কাইলৈ অসমত ১২৬টা বিধানসভা সমষ্টি ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেলত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কামৰূপ মহানগৰ জিলাৰ ৫ সমষ্টিক লৈ সংবাদমেল। ১৬ মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰি হৈছে। লগে লগে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ। ২৩ মাৰ্চৰ আবেলি ৩ বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন। ২৪ মাৰ্চত মনোনয়ন পৰীক্ষা। কামৰূপ জিলাখন মুঠ ১,১২৮টা ভোটকেন্দ্ৰ, এটা সমষ্টিত এটা আদৰ্শ ভোটকেন্দ্ৰ হ'ব। ১২০টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ থাকিব। নিৰ্বাচনক লৈ আহুৱাহ থাকিলে ১৯৫০ত অভিযোগ দিব পাৰিব। মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ হ'ব জিলাখনৰ ষ্ট্ৰং ৰুম। পুৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটদান সময়। কামৰূপ মহানগৰ জিলাত ১,৪৬৭ৰ ভিতৰত ১,৩১৯ মাৰণাস্ত্ৰ জমা প্ৰাৰ্থী। বেনাৰ পোষ্টাৰত প্ৰিণ্টাৰ পাব্লিছাৰ নাম উল্লেখ থাকিব লাগিব। প্ৰতিখন সভা সমিতিৰ বাবে অনুমতি ল'ব লাগিব। জিলাখনত মুঠ ১৫,০০০ বিষয়া কৰ্মচাৰী জড়িত থাকিব। যুৱ সমাৰোহত প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ১০ লাখ ল'ৰা-ছোৱালীক ২ লাখকৈ ব্যৱসায়ৰ বাবে ধন দিয়া। প্ৰতি সমষ্টিত ৮,০০০ যুৱক-যুৱতীৰ বাবে ২ লাখকৈ টকা। শিক্ষাৰ্থীৰ পঢ়াৰ খৰচ বহন কৰিব বিজেপি চৰকাৰে। যুৱ প্ৰজন্মক স্বাৱলম্বিতাৰে আগুৱাই নিবলৈ মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপ। ১৯ মাৰ্চত প্ৰকাশ হ'ব অগপৰ প্ৰাৰ্থীৰ তালিকা। আমবাৰীৰ মুখ্য কাৰ্যালয়ত ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা। ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা এজিপিৰ। খোৱাঙত লুৰিণজ্যোতি গগৈ, বহৰমপুৰত ৰাজেন গোহাঁই, মৰিগাঁৱত বাণী দাস, মীনাকান্দিত ৰেজাউল কৰিম চৌধুৰী, ডিব্ৰুগড়ত মৈনাক পাত্ৰ, পলাশবাৰীত পংকজ লোচন গোস্বামী, বজালীত দিলীপ বৰুৱা, সৰুপথাৰত জীৱন চুতীয়া। ১০টা সমষ্টিত নিৰ্বাচন খেলাৰ সিদ্ধান্ত এজিপিৰ। শদিয়া আৰু মধ্য গুৱাহাটীৰ বাবে আলোচনা অব্যাহত। দ্বৈতত টংকেশ্বৰ ৰাভা প্ৰায় চূড়ান্ত। ৰাভা আছামত CEC টংকেশ্বৰ ৰাভা। সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক, আমাৰ একতাই আনিব প্ৰগতি। জয়ন্ত খাউণ্ডৰ লগত আছে ৰঙানদী ৰাইজৰ শক্তি। এজেপি বিজেপিৰ আসন বুজাবুজি সম্পন্ন। BPFে ১১খন, এজেপিয়ে ২৬ আৰু BPFে ৮৯ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। ২০ মাৰ্চত প্ৰকাশ পাব BPF দলৰ প্ৰাৰ্থীৰ তালিকা। এই ঘোষণা বিডিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। নতুন দিল্লীত বিজেপিৰ কোৰ কমিটিৰ বৈঠক সম্পন্ন। বিজেপিৰ আটাইকেইখন আসনৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব কাইলৈ। অগপক ২৬খন আসন এৰি দিলে বিজেপিয়ে। BPFে ১১খন আসন দিব বুলি ঘোষণা মুখ্যমন্ত্ৰী মহোদয়।
নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত খহনীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি নৱজ্যোতি তালুকদাৰৰ দলত্যাগ। UPPL-এ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা 7জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা UPPL-এ 1 নং গোহাঁইগাঁও সমষ্টিত আনন্দ বসুমতাৰী, 2 নং দতুমা এছটি সমষ্টিত ৰাজু কুমাৰ নাৰ্জাৰী, 3 নং কোকৰাঝাৰ এছটি সমষ্টিত লৰেন্স ইজলাৰী, 43 নং তামুলপুৰ এছটি সমষ্টিত প্ৰমোদ বড়ো, 45 নং দেৰগাঁও সমষ্টিত নাৰ্চন বড়ো, 46 নং ওদালগুৰি এছটি সমষ্টিত দীপেন বড়ো, 20 নং বিজনী সমষ্টিত কমৌলিক সিং নাৰ্জাৰী। NDA-ৰ আসন চূড়ান্ত কৰিলে মুখ্যমন্ত্ৰী অগপই লাভ কৰিলে 26খন আসন, BPF-এ 11খন, BJP-য়ে 89খন আসন লাভ। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ, AICC-ৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিলে পদত্যাগ। কাইলৈ পুৱা বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ। নতুন দিল্লীত মুখ্য কাৰ্যালয়ত যোগদান কৰিব বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে কংগ্ৰেছত স্থবিৰ হৈ পৰিছে নিৰ্বাচনী কাম-কাজ। নিৰ্বাচনী ইস্তিহাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছিল প্ৰদ্যুৎ বৰদলৈ। বৰদলৈৰ পদত্যাগৰ পাছতে দলৰ অভ্যন্তৰত হাহাকাৰ। কিয় কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে? কংগ্ৰেছ ত্যাগ কৰাটো মোৰ বাবে বৰ বেদনাদায়ক। এই সিদ্ধান্ত ল'বলৈ পাই মই মুঠেই সুখী নহয়। চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিলোঁ। বিজেপি দলে নিৰ্বাচন অৱতীৰ্ণ হ'বলৈ প্ৰস্তাৱ আগবঢ়াইছে। দিল্লীত এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ। গুৱাহাটীতে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ। দিল্লীত কেৱল সম্পন্ন হ'ব যোগদানৰ আনুষ্ঠানিকতাহে। বিগত এটা বছৰে মোক বাৰে বাৰে হেয় কৰা হৈছিল। কংগ্ৰেছ দলত থাকি অকলশৰীয়া হৈ পৰিছিলোঁ। চৰম অপমান আৰু শ্বাসৰুদ্ধ পৰিৱেশৰ বাবে পদত্যাগ কৰিলোঁ। বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰস্তাৱ আগবঢ়াইছে। দিল্লীত এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ। মাৰ্ঘেৰিটাৰ পৰা টিকেট লাভ কৰা প্ৰদ্যুৎ পুত্ৰ প্ৰতীক বৰদলৈ ৰাওনা দিল্লীলৈ। শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা প্ৰতীক বৰদলৈৰ। পিতৃৰ দল ত্যাগৰ পিছতে পুত্ৰও দলত্যাগ কৰাৰ সম্ভাৱনা। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে কংগ্ৰেছত স্থবিৰ হৈ পৰিছে নিৰ্বাচনী কাম-কাজ। নিৰ্বাচনী ইস্তিহাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছিল প্ৰদ্যুৎ বৰদলৈ। বৰদলৈৰ পদত্যাগৰ পাছতে দলৰ আভ্যন্তৰত হাহাকাৰ। কাইলৈ পুৱা বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ। নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগ, AICC-ৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিলে পদত্যাগ। NDA-ৰ আসন চূড়ান্ত কৰিলে মুখ্যমন্ত্ৰীয়ে অগপই লাভ কৰিলে 26খন, BPF-এ 11খন আৰু BJP-য়ে 89খন। UPPL-এ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা 7জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে UPPL-এ